নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাই মই মোৰ আন এটি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এয়া গম পাইছেই চাগে পাগলাটেকৰ দৃশ্য, মানে শিৱৰাত্ৰিৰ দিনাখন এনেকৈ পাগলাটেক গৈছিলোঁ আৰু পাগলাটেকত গৈ পেলাই এনেকৈ ভিডিঅ' বনাইছিলোঁ। মানে মানুহৰ সমাগমো বহুত বেছি তাত হৈছিল। আৰু অৱশ্যে প্ৰতি বছৰে মই প্ৰতি বছৰে পাগলাটেক মানে বিশেষকৈ শিৱৰাত্ৰিৰ দিনা গৈছিলোঁ আৰু শাওণ মাহতো গৈছিলোঁ। আৰু আজি বহু বছৰৰ মূৰত পুনৰ শিৱৰাত্ৰিৰ দিনা পাগলাটেক গৈছিলোঁ। সঁচাকৈ খুবেই ভাল লাগিছিল আৰু বিশেষ মানুহৰ সমাগমো বহুত বেছি হৈছিল। পূজা পাতাল কৰি পেলাই তাৰপিছত আমি এনেকৈ অকণমান ঘূৰিছিলোঁ। আৰু এয়া চাওকচোন নদীটো কিমান ধুনীয়া আৰু মানুহৰ সমাগম চাওক, মানুহ খুবেই ভিৰ হৈছিল আৰু সঁচাকৈ খুব ভাল লাগিছিল। আৰু এনেকৈ ঠায়ে ঠায়ে সাধু সন্যাসী বহিছিল আৰু প্ৰায় ঠাইতে এনেকৈ সাধু সন্যাসী আমি পাইছিলোঁ। আৰু সেয়েহে এই সাধুজনৰো অকণমান ভিডিঅ' বনাইছিলোঁ। আৰু এয়া চাওক কি ধুনীয়া পৰিৱেশটো, সঁচাকৈ খুবেই ভাল লাগিছিল। আৰু এনেকৈ তাত সৰু সুৰাকৈ বজাৰো বহিছিল আৰু সেয়া বজাৰ মানে মেলা বুলিয়ে কওঁ। আৰু সেই মেলাৰ পৰা আমি অকণমান কিবাকিবি এনেই দুই এটা বস্তু কিনিছিলোঁ আৰু খুবেই ভাল লাগিছিল। বজাৰখনতো ঘূৰি পেলাই খুব ভাল লাগিছিল। মানে শিৱৰাত্ৰিত সঁচাকৈ শিৱৰাত্ৰিত পাগলাটেকত খুব ভাল লাগে, বিশেষকৈ সৰু সুৰাকৈ মেলাও বহে, সেয়াও ভাল লাগে। আৰু ঠিক আছে, আজিলৈ আৰু বেছি দীঘলীয়াও নকৰোঁ, ইমানতে সামৰিছোঁ। ধন্যবাদ।